দেতা কোৱা জেচিবিৰ কালাৰ সদায় কিনে হালধীয়া হয় শুনা আচলতে জেচিবি নামৰ কোনো মেচিন নাই বা মাটি কটা যন্ত্ৰ নাই যন্ত্ৰটো হ'ল সেইটো লেণ্ড এক্সকেভেটৰ অৰ্থাৎ মাটি খন্দা যন্ত্ৰ গম পাইছানে জেচিবিটো হ'ল আচলতে এটা কোম্পানী আৰু কোম্পানীটো প্ৰতিষ্ঠা হৈছিল 1945 চনত ঠিক আছে জোসেফ চিৰিল বেমফৰ্ড নামৰ ইংলেণ্ডৰ এজন ব্যক্তিয়ে এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল আৰু এই কোম্পানীটোত তোমাৰ মাটি কটা যন্ত্ৰৰ উপৰিও খেতি বাতিৰ কাৰণে প্ৰয়োজনীয় যন্ত্ৰবিলাক প্ৰস্তুত কৰা হয় গম পাইছানে ভাৰতবৰ্ষৰ দিল্লী পুনে আৰু জয়পুৰ এই তিনি ঠাইত জেচিবি নিৰ্মাণৰ কাৰখানা আছে অৰ্থাৎ এই লেণ্ড এক্সকেভেটৰ যন্ত্ৰ নিৰ্মাণৰ কাৰখানা আছে গম পাইছা আজিকালি আমাৰ ভাৰতবৰ্ষত আমি প্ৰায়ে দেখো কনষ্ট্ৰাকচন ৱৰ্ক যিবিলাক আছে নিৰ্মাণ খণ্ডৰ যিবিলাক উদ্যোগ আছে তেওঁলোকে প্ৰায়ে তোমাৰ জেচিবি কোম্পানীৰ লেণ্ড এক্সকেভেটৰখন ব্যৱহাৰ কৰে এতিয়া কথা হ'ল জেচিবিৰ ৰং কিয় হালধীয়া হয় হালধীয়া ৰংটো খুব সহজেই দূৰৰ পৰা চকুত পৰে আৰু সেই কাৰণে লেণ্ড এক্সকেভেটৰবিলাকৰ ৰং হালধীয়া দিয়া হয় যাতে মানুহে দূৰৰ পৰাই দেখা পায় দ্বিতীয় কথাটো হ'ল সেফটিৰ ক্ষেত্ৰতো হালধীয়া ৰঙৰ গুৰুত্ব আছে ঔদ্যোগিক ক্ষেত্ৰত হালধীয়া বা হালধীয়াৰ ওচৰ পাজৰৰ ৰংবিলাক ঔদ্যোগিক ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ কৰা হয়